ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত মহানগৰীৰ জনজীৱন দেওবাৰৰ পৰা হৈ থকা মুখলধাৰ বৰষুণৰ ফলতেই মহানগৰীৰ বিভিন্ন প্ৰান্তত সাগৰ সদৃশ পানীৰ সৃষ্টি হৈছে দৃশ্য দেখুৱাইছো সানমাৰী হওক বা গুৱাহাটী ক্লাবেই হওক ৱাৰলেছ আদিকে ধৰি মহানগৰীৰ বিভিন্ন ঠাইত এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ঠাই ঠাই একাঠু পৰ্যন্ত পানীও সৃষ্টি হৈছে বা যাতায়াত ব্যাহত হৈ পৰিছে আৰু যাতায়াত ব্যাহত হৈ পৰাৰ লগতে পানীত আবদ্ধ হৈ পৰিছে যান-বাহন আমি পোনপটীয়াকৈ লাইভত যাবলৈ বিচাৰিছো সাংবাদিক প্ৰস্তুতি গগৈৰ কাষলৈ প্ৰস্তুতি গগৈ পোনপটীয়াকৈ আপোনাৰ কাষলৈ যাবলৈ বিচাৰিছো আপুনি মহানগৰীৰ কোন ঠাইত উপস্থিত আছে যেহেতু কৃত্ৰিম বান আসলতে মহানগৰীৰ বাবে ইয়া নতুন কথা নহয় বৰ্তমান কোন ঠাইত উপস্থিত আছে আৰু আমাক কি দেখাব হয় ঋতুমণি চাওক বৰ্তমান মই যি হাতীগাঁও সেই হাতীগাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আচলতে ৰাজপথ দুইটা পাৰে পানীৰে ভৰি পৰিছে আৰু এয়া আচলতে নতুন ছবি নহয় যিহেতু প্ৰায় ৩-৪ দিন ধৰি নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে যিটো পৰিৱেশে ঋতুমণি গুৱাহাটী মহানগৰ উন্নয়নৰ ক্ষেত্ৰতে হওক বা স্মাৰ্ট মহানগৰী বুলি যিহেতু কয় এতিয়া চাওক বিভিন্নজন অফিচ কাছাৰীলৈ যোৱাৰ সময় তেওঁলোকে কৰ্তব্য খাতিৰত আচলতে গন্তব্যস্থানলৈ যাবলৈ বাধ্য সেইবে এনেধৰণে পানী ফালি তেওঁলোকে যাবলৈ বাধ্য হৈছে এই কিন্তু যাত্ৰা খুব আচলতে নিৰাপদ নহয় সংকটজনক এক যাত্ৰা সেই তথাপিতো কিন্তু তেওঁলোকে সকলো ওলাই আহিছে নিজ নিজ গন্তব্যস্থানলৈ যাবলৈ আৰু ইতিমধ্যে আমি কিছু সময় পূৰ্বে দেখিছোঁ যে যিসকল বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও কিন্তু খুব বিপদসংকুলভাৱে বিদ্যালয়লৈ যাবলৈ বাধ্য হৈছে কিন্তু প্ৰত্যেকবাৰে প্ৰশাসনক ওচৰত দাবী জনায় ৰাইজে নিৰ্বাচন আহিলে দাবী জনায় যে দীৰ্ঘদিনীয়া যি গুৱাহাটীৰ সমস্যা সেই সমস্যা কেতিয়া সমাধান হ'ব বানমুক্ত এখন গুৱাহাটী কেতিয়া আচলতে গঢ়ি তুলিব পাৰিব এনেধৰণৰ সমস্যাৰ কথা প্ৰত্যেকবাৰে আচলতে প্ৰসংগক্ৰমে উত্থাপিত হয় কিন্তু তথাপিতো দেখা যায় যে এনেধৰণৰ সমস্যাসমূহ কিন্তু কেতিয়াও সমাধান হোৱা দেখিবলৈ পোৱা নাই এনেধৰণে যে সমস্যা সেই সমস্যাৰ পৰা তেওঁলোকে দীৰ্ঘদিনে সন্মুখীন হৈ আহিছে আমি দেখুৱাইছো যে একাংশ লোকে আচলতে এতিয়া ৰাজপথ এৰি ফুটপাথটো নিৰ্বাচন কৰিব লগা হৈছে যাত্ৰাৰ বাবে আৰু এনেধৰণে ফুটপাথেৰে আচলতে যাত্ৰা কৰাটো খুবেই আচলতে বিপদসংকুল কিন্তু উপায় আহিবলৈ বাধ্য হৈছে আৰু দেখুৱাইছো যে এইটো এটা বিশ্বজ্যোতি পথ হাতীগাঁৱৰ যি বিশ্বজ্যোতি পথৰ যিটো অৱস্থা সেই অৱস্থাটো চাওক এনেধৰণে আচলতে প্ৰত্যেকটো গলিতে পানীৰে ভৰি পৰিছে সকলো তেওঁলোকৰ একাংশ ৰাইজৰ ঘৰতো আচলতে পানী সোমাইছে কিন্তু তেওঁলোক উপায়ন্তৰ হৈছে কাৰণ এনেধৰণে তেওঁলোকে নিজৰ নিজৰ কৰ্তব্যস্থানলৈ যাবলৈ ওলাই আহিছে আমি নিজৰ কৰ্তব্যস্থানলৈ ওলাই আহিছে কেনেধৰণে ৰাইজ ওলাই আহিছে এই সকলোখিনি আমি দেখুৱাইছো এইটো মানে আৰু এয়া আচলতে হাতীগাঁৱৰ পৰিৱেশ আমি যদি চানমাৰীলৈ যাওঁ চানমাৰীটো একেই পৰিৱেশ সমান্তৰালকৈ ৱাৰলেছতো একেই পৰিৱেশ যি নেৰানেপেৰা বৰষুণ সেই নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ৰাইজ ওলাই আহিব পৰা নাই ঘৰতে আবদ্ধ হৈছে যিসকল কৰ্তব্য খাতিৰত ওলাই আহিবলগীয়া হৈছে তেওঁলোকে এনেধৰণে আচলতে পানীৰ মাজেৰে ওলাই আহিবলৈ বাধ্য হৈছে আৰু এই যিটো গলি বিশ্বজ্যোতি পথ যিটো পথ সেই পথটোত আচলতে বিভিন্নজনৰ ঘৰতো পানী সোমাইছে তেওঁলোকৰ আচবাব ইতিমধ্যে নষ্ট হৈছে বুলি আমি জানিব পাৰিছো আৰু আমি দৃশ্যটো দেখুৱাইছো যে আচলতে তেওঁলোকে একাঠু পানী এই একাঠু পানী এইটো ফুটপাথ আচলতে ভৰি পৰিছে আমি দেখুৱাইছো আৰু যিহেতু বিভিন্ন বাহনো ইতিমধ্যে আগবাঢ়ি আহিছে এই পানীৰ মাজেৰে প্ৰস্তুতি গগৈ আপুনি হাতীগাঁৱৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আৰু দুখ দুৰ্দশাসমূহ মহানগৰীবাসীৰ দুখ দুৰ্দশাসমূহ দাঙি ধৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আচলতে ক'ব পাৰি যে ইয়াক কোনো নতুন সমস্যা নহয় মহানগৰবাসীৰ বাবে দীৰ্ঘদিনীয়া সমস্যা এই দীৰ্ঘদিনীয়া সমস্যাৰ বাবে আচলতে কেতিয়া মুক্ত হ'ব গুৱাহাটী মহানগৰবাসী সেই লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু অফিচ কাছাৰীলৈ যাবলৈ যিহেতু কৰ্মচাৰীসকল অসুবিধাৰ সন্মুখীন হৈছে ইফালে স্কুল বিদ্যালয়লৈ যাবলৈ এতিয়া স্কুল কলেজলৈ যাবলৈ শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হৈছে গতিকে জিএমচিয়ে বা গুৱাহাটী পৌৰ নিগমে আচলতে গুৱাহাটী মহানগৰবাসীৰ দুখ দুৰ্দশা কেতিয়া বুজিব বা এই সন্দৰ্ভত কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে